নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ ডিসকাস কৰিম DWৰ 5550টা পোষ্টৰ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশ্যনৰ বিষয়ে আপোনালোকে জানে ইতিমধ্যে কেইবা পৰ্যায়ত ডকুমেন্ট ভেৰিফিকেশ্যনৰ কামখিনি সম্পন্ন হৈছে এতিয়া সেকেন্ড ফেজৰ ডকুমেন্ট ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু সেকেন্ড ফেজৰ থাৰ্ড লিষ্টৰ ভেৰিফিকেশ্যন চলি আছে আৰু এই ভেৰিফিকেশ্যন সম্পৰ্কে অতি গুৰুত্বপূৰ্ণ এটা DWয়ে নোটিছ ইস্যু কৰিছে আৰু এই নোটিছটো ৰিভাইজ নোটিছ হয় দুই দিন আগতে এটা নোটিছ ইস্যু কৰিছে আৰু এটো ৰিভাইজ কৰি যোৱাকালি এটা পুনৰ নোটিছ ইস্যু কৰিছে বিশেষকৈ যিসকল ক্যান্ডিডেটে ফাৰ্স্ট ফেজ অথবা এই চলি থকা সেকেন্ড ফেজত ভেৰিফিকেশ্যন কৰিব পৰা নাই তেখেতৰ কাৰণে সোণালী সুযোগ এটা আহিছে তেখেতে পুনৰবাৰ ভেৰিফিকেশ্যন কৰিব পাৰিব যিসকল ক্যান্ডিডেট হেতু এটা নিৰ্দিষ্ট দিনত যেটো ভেৰিফিকেশ্যন ডেট আছিল তেখেতে উপস্থিত হ'ব পৰা নাছিল তেখেতৰ কাৰণে এটা লাষ্ট অপচন এটা লাষ্ট চান্স এটা দিছে ভেৰিফিকেশ্যনৰ কাৰণে তেখেতে এইটো ডেটত ভেৰিফিকেশ্যন কৰিব পাৰিব আৰু এইটো নোটিছ যোৱাকালি DWয়ে পাবলিশ কৰিছে আপোনালোকে যদি নোটিছখন চাই ইয়াতে ডেটখিনি ধুনীয়াকৈ দিয়া আছে আপোনালোকে চাব পাৰিব প্ৰথমতে আছে গভৰ্ণমেণ্ট অফ আসাম DWE আসাম এনেকুৱা লিখা আছে ইট কন্টিনিউশ্যন অফ DWE আসাম এডভাৰটাইজ নাম্বাৰ আছে এইবিলাক those candidates who have applied for the post of teacher LP and UP schools against the advertised number and subsequently call for physical document verification first phase schedule 20/3/2025 পৰা 11/4/2025 আৰু সেকেন্ড ফেজৰ যেটো শিডিউল আছে 27/6/2025 পৰা 10/7/2025 লৈকে এটো আছিল ভেৰিফিকেশ্যনৰ শিডিউল তো তাৰ পিছত লিখিছে ইয়াতে it is been observed that many candidates could not appear for physical document verification in the first and second phase as mentioned above. Such absentee candidates are hereby given a last chance. আপোনালোকে মত কৰিব লাষ্ট চান্স দিছে আপোনালোকক যিসকল ক্যান্ডিডেট ভেৰিফিকেশ্যন কৰিব পৰা নাছিল আৰু পুনৰ তেখেতক কোনো চান্স দিয়া নহয় ভেৰিফিকেশ্যনৰ কাৰণে লাষ্ট চান্স টু অ্যাটেন্ড ফৰ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশ্যন as per the schedule given below. এই ডেটখিনিলৈ মন কৰক আপোনালোকে এই ডেটখিনি অতি গুৰুত্বপূৰ্ণ সেইসকল ক্যান্ডিডেটৰ কাৰণে যিসকল ক্যান্ডিডেট পাৰ্টিকুলাৰ ডেটত প্ৰেজেন্ট হ'ব পৰা নাছিলে ইয়াতে আছে ক্যান্ডিডেট who could not appear against second phase of verification second phase যেটো বৰ্তমান চলি আছে যেটো হৈছিল 27/6 পৰা 3/7 লৈকে আমিতো জানো সেকেন্ড ফেজৰ ভেৰিফিকেশ্যন 27 পৰা 10 জুলাই লৈকে হৈ আছিল কিন্তু সেকেন্ড ফেজৰ ফাৰ্স্ট লিষ্ট সেকেন্ড লিষ্ট থাৰ্ড লিষ্ট এনেকুৱা ওলাইছে গতিকে সেকেন্ড ফেজৰ যিবিলাক ক্যান্ডিডেট আছে হেতু লিষ্টৰ যিসকল ক্যান্ডিডেটৰ 27 তাৰিখৰ পৰা 3 তাৰিখত ভেৰিফিকেশ্যন হ'বলগীয়া আছিল তেওঁলোকে বৰাক ভেলিত কি ল্যান্ডস্লাইড হৈছে নেকি তাৰ কাৰণে ৰোড ক্লোজ হৈছে তাৰ কাৰণে তেখেতসকলে উপস্থিত হ'ব পৰা নাছিল তেখেতক এটা চান্স দিছে পুনৰ ভেৰিফিকেশ্যন কৰাৰ কাৰণে তেখেতে ভেৰিফিকেশ্যন কৰিব পাৰিব 11 জুলাই 2025 তাৰিখে আৰু তেখেতৰ যেটো শিফট আছে মৰ্নিং নে আফটাৰনুন যেটো তেখেতৰ সেকেন্ড ফেজৰ যেটো ভেৰিফিকেশ্যন লিষ্ট আছে সেই হিচাপে তেখেতৰ যদি মৰ্নিং শিফটত আছিল তেখেতৰ 11/7/2025 তাৰিখত মৰ্নিং শিফটত মৰ্নিং শিফটত ভেৰিফিকেশ্যন হ'ব অথবা তেখেতৰ নাম যদি আফটাৰনুন শিফটত আছে তেনেহলে তেখেতৰ আফটাৰনুন শিফটতে ভেৰিফিকেশ্যন হ'ব ঠিক আছে লিখা আছে দা ক্যান্ডিডেট আৰ ৰিকুৱেষ্ট টু এটেন্ড দা ভেৰিফিকেশ্যন এজ পাৰ देयर অৰিজিনাল স্লট গিভেন আৰ্লিয়াৰ মানে যেটো লিষ্ট আগত ওলাইছিল সেই হিচাপত তেখেতৰ শিফটটো ওই শিফট হিচাপে ভেৰিফিকেশ্যন খিনি হ'ব মৰ্নিং থাকিলে মৰ্নিংত হ'ব আফটাৰনুন থাকিলে আফটাৰনুনত হ'ব তাৰ মানে কি আপোনালোকে বুজি পাইছে যিবিলাক ক্যান্ডিডেটৰ ভেৰিফিকেশ্যন 27 তাৰিখৰ পৰা 3 তাৰিখলৈকে আছিল 27 জুনৰ পৰা 3 জুলাইলৈকে আছিল তেখেতৰ ভেৰিফিকেশ্যন পুনৰ হ'ব 11/7 তাৰিখে পুনৰ মানে যিসকল ক্যান্ডিডেটে প্ৰেজেন্ট হোৱা নাছিল মানে উপস্থিত হ'ব পৰা নাছিল তাৰ পিছত যিসকল ক্যান্ডিডেটৰ ভেৰিফিকেশ্যন 4 জুলাইৰ পৰা 10 জুলাইলৈকে হ'বলগীয়া আছিল তেখেতসকলে যদি ভেৰিফিকেশ্যনত উপস্থিত হ'ব পৰা নাছিল বা ভেৰিফিকেশ্যনত উপস্থিত হোৱা নাই কিবা কাৰণত তেখেতৰ ভেৰিফিকেশ্যন হ'ব 12 জুলাই 2025 তাৰিখে বুজি পাইছে 4 জুলাইৰ পৰা 10 জুলাইলৈকে যিসকল ক্যান্ডিডেটে প্ৰেজেন্ট হ'ব পৰা নাছিল ভেৰিফিকেশ্যনৰ কাৰণে তেখেতৰ 12 জুলাই 2025 তাৰিখে ভেৰিফিকেশ্যন হ'ব তাৰ পিছত আৰু এটা ইয়াতে পয়েন্ট আছে আপোনালোকে চাওক অতি গুৰুত্বপূৰ্ণ ফাৰ্স্ট ফেজ যিবিলাক ক্যান্ডিডেটৰ ভেৰিফিকেশ্যন কৰিব পৰা নাছিল তেখেতৰ কাৰণে
Candidate who could not appear against the first phase of verification schedule from 20-3-2025 পৰা 11-4-2025 এইটো টাইমত ফাৰ্ষ্ট ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছিলে। এইটো টাইমত যিসকল কেণ্ডিডেট ভেৰিফিকেশ্যন কৰিব পৰা নাছিলে তেখেতৰ কাৰণে লাষ্ট এটা চান্স দিছে। তেখেতৰ ভেৰিফিকেশ্যন হ'ব 14 জুলাই 2025 তাৰিখে। ঠিক আছে, আপোনালোকে গমে পাইছে 11 তাৰিখত ভেৰিফিকেশ্যন এটা হ'ব, 12 তাৰিখত এটা হ'ব আৰু 14 তাৰিখত হ'ব। তো এই নটিচখিনি আপোনালোকে ইজিলি DW ৱেবছাইটত পাই যাব। আৰু এইটো ভেনুটো আছে, যিটো ভেনু আছে ইয়াৰ ভেৰিফিকেশ্যন ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা গুৱাহাটী। খানাপাৰা যিটো অভাৰব্ৰিজ আছে এই অভাৰব্ৰিজৰ সন্মুখতে এইটো অফিচ আছে। আৰু এইটো টাইম দিয়া আছে 10টাৰ পৰা 5টালৈকে, ৰাতিপুৱা 10 বজালৈকে, আবেলি 5 বজালৈকে ভেৰিফিকেশ্যনখিনি হ'ব। গতিকে এই নিৰ্দিষ্ট সময়ত আৰু পাৰ্টিকুলাৰ যিটো টাইম দিয়া আছে, পাৰ্টিকুলাৰ যিটো ডেট দিয়া আছে সেই ডেটত গৈ আপোনালোকে ভেৰিফিকেশ্যনখিনি কৰিব পাৰিব। অল আদাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন এট দ্য ন'টিছ মানে এইবিলাক ছেম আছে। আপোনালোকে যিবিলাক ডকুমেণ্ট প্ৰয়োজন আছে সেইবিলাক লৈ যাব, যিবিলাক আপলোড কৰিছিলে সেইবিলাক লৈ যাব আৰু অৰিজিনেলখিনি লৈ যাব। আৰু এটাকে ফটোকপি ল'ব, এটা জেৰক্স কৰিব, জেৰক্সত নিজৰ ছিগনেচাৰ দি ল'ব। ঠিক আছে, তো এইখিনি এটা ইনফৰমেশ্যন আমি লাভ কৰিছোঁ DW ৱেবছাইটৰ নটিছৰ জৰিয়তে আৰু এইখিনি আপোনালোকক প্ৰভাইড কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক দিব। তেনেহ'লে ভিডিঅ'টো আমি সামৰিছোঁ ইয়াতেই। ধন্যবাদ, থেংক ইউ।